আজি সমগ্ৰ ভাৰতৰ ভিতৰত সকলোৱে দেখা পাইছে যোৱা বিধানসভা নিৰ্বাচনত মানুহবোৰে প্ৰত্যেক দলৰ সাংগঠনিক ভেটি আৰু মানুহবোৰে কিমান বুথ প্ৰত্যেক দলক দিছে বিভিন্ন সমষ্টিত সেইখিনি তথ্যবোৰ আপোনালোকৰ ওচৰতে আছে। ৰাইজে বিভিন্ন দলৰ সাংগঠনিক ভেটি দেখিছে আৰু সেইকাৰণে ৰাইজে চব কথা জানেই। আৰু ইতিমধ্যে বিজেপি দল যিদৰে লোকতন্ত্ৰ শেষ কৰিবলৈ চেষ্টা কৰি আছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সকলোকে যেনে তেনে চাম দাম দণ্ড ভেদ যেনেকৈ কয় পইচা দম বিভাজন অপপ্ৰচাৰ যোগেদি বিৰোধী শক্তিক দুৰ্বল কৰিবলৈ বিচাৰি আছে। এই সময়ত অসমৰ জনসাধাৰণ ভাৰতৰ জনসাধাৰণ দেখিছেই যে বিজেপিৰ লগত সাংগঠনিকভাৱে ৰাজনৈতিক বিচাৰধাৰাৰ ক্ষেত্ৰত ভোটৰ ক্ষেত্ৰত একমাত্ৰ এটাহে দল থিয় দি আছে, টিকি আছে, শক্তিশালীভাৱে যুঁজ কৰি আছে, সেয়া হ'ল কংগ্ৰেছ দল। তো সেইকাৰণে আমাৰ তৰ্ক বিতৰ্ক কোনো আঞ্চলিক দলৰ লগত নাই। আমি বিজেপি দল আজি তেওঁলোকে যে বিৰোধী মুক্ত অসম, বিৰোধী মুক্ত ভাৰতৰ যে সপোন দেখিছে, এই সপোনটো ব্যৰ্থ কৰিবলৈ আমি জানে প্ৰাণে আগন্তুক দিনত চেষ্টা কৰি যামগৈ, যুঁজি যামগৈ আৰু ৰাইজৰ লগত আমি থিয় দিমগৈ। আপোনালোকে দেখিছেই যে দীৰ্ঘদিনৰ এই ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰজেক্ট যেতিয়াৰ পৰা যোৰহাটৰ ৰাইজে আমাক কংগ্ৰেছ দলটোক নিৰ্বাচিত কৰি দিল্লীলৈ পঠাইছে, তেতিয়াৰ পৰা আমি এই ৰাষ্ট্ৰীয় ঘাইপথলৈ মাত মাতি আছোঁ। কিছু কাম হৈছে, বহুতখিনি কাম হোৱা নাই। আৰু যোৱা বছৰ যেতিয়া এই বিষয় উত্থাপন কৰা গ'ল, মই উত্থাপন কৰিবলৈ সক্ষম হ'লোঁ, তেতিয়া কেন্দ্ৰৰ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়া ক'লে যে 6 মাহৰ ভিতৰতে গোটেই কামখিনি সম্পূৰ্ণ হ'ব, 6 মাহ। আৰু মই দুদিন আগত নিজৰ সামাজিক মাধ্যমত মই প্ৰকাশ কৰিলোঁ যে 6 মাহ পিছত কিমান যে কাম আধৰুৱা হৈ আছে, গোটেইখিনি কাম আজি সামাজিক মাধ্যমত ভিডিঅ' যোগেদি মই কেন্দ্ৰৰ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক অৱগত কৰাইছোঁ। আৰু তেখেতে ভুল যে প্ৰতিশ্ৰুতি কিয় দিছে তাৰ কাৰণ আজি আমাৰ এটা বৈঠক হ'ল। এই বৈঠকৰ ভিতৰতে মই গম পালোঁ কিয় ইয়াত থকা ৰাষ্ট্ৰীয় ঘাইপথৰ কাম চোৱা যিবোৰ ইঞ্জিনিয়াৰ, তেওঁলোকে এনেকুৱা ৰিপৰ্ট পঠায়, সম্পূৰ্ণভাৱে ফল্ছ ৰিপৰ্ট পঠায়, সম্পূৰ্ণভাৱে তেওঁলোকে মিছা ৰিপৰ্ট পঠায়। ইয়াৰ পৰা দিল্লীলৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়া কাৰ্যালয় সম্পূৰ্ণ মিছা ৰিপৰ্ট দিয়ে যে চব কাম হৈ গ'ল, কিছু কাম বাকী আছে। 80% কাম হৈ গ'ল কয়, প্ৰায় 4-5 কিলোমিটাৰ কামখিনি বাকী আছে, বাকী 39-38 কিলোমিটাৰ কাম হৈ গ'ল, এনেকুৱা এটা ভুৱা তথ্য মোক দিছে। মই তেওঁলোকক NHIDCLৰ বিষয়াসকলক অ'পেন চেলেঞ্জ দিছোঁ যে যদি সঁচাকৈ আপোনালোকৰ কাম ইমানেই ভাল, যদি সঁচাকৈ আপোনালোকৰ 80% কাম হৈ গ'ল, মাত্ৰ 10% বা 20% আছে, 4-5 কিলোমিটাৰ আছে, আহক অসমৰ সাংবাদিকসকলৰ লগত ময়ো ওলাই আহিম। বিজেপি দল যিদৰে পৰম্পৰাগতভাৱে এনেকুৱা বাজেট কৰে যাৰ ফলত ডাঙৰ ঠিকাদাৰৰ লাভ হয় আৰু মন্ত্ৰীসকলৰ ব্যক্তিগত স্বাৰ্থ পূৰণ হয়, তেনেকুৱা এখন বাজেট আকৌ যে মুকলি কৰিব, সেয়া মই 100% মই নিশ্চিত হৈ আছোঁ। আপোনালোকে দেখিছেই এতিয়া গুৱাহাটী মস্ত ডাঙৰ ফ্লাইঅভাৰ তেওঁলোকে নিৰ্মাণ কৰিলে, এনেকুৱা এটা ফ্লাইঅভাৰ যি ফ্লাইঅভাৰ ৰাইজক সুবিধা জনোৱা হোৱা নাই। এজন মানুহ মৰিলে আৰু লাভটো সকলৰ হ'ল, তদন্তটো কাৰো ওপৰত নহ'ল, আৰেষ্ট জেললৈ কাকোতো পঠোৱা হোৱা নাই। তো এনেকুৱা বাজেট আগতে চলি আছিল আৰু এনেকুৱা বাজেট আগন্তুক দিনতে আমি সকলোৱে চাবলৈ পাম, এয়া মই 100% নিশ্চিত। বিৰোধী দল হিচাপে আমি অধ্যয়ন কৰিম, বিৰোধী দল হিচাপে আমি প্ৰশ্ন কৰিম, নিশ্চয় সাংবাদিকখিনিও খুব ওচৰকৈ গোটেইখিনি কথা চাৰি জাৰি চাব। আৰু আমি এইখন চৰকাৰৰ যে তেওঁলোকৰ অহংকাৰ আৰু ভাবিছে যে তেওঁলোকে একপক্ষ হৈ কাম কৰি যাব, এই ৰাইজৰ পইচা লুণ্ঠন কৰিব, ধাৰ ল'ব, ঠিকাদাৰক লাভ দিব আৰু সাধাৰণ মানুহৰ ওপৰত মূল্যবৃদ্ধি জাপি দিব, সাধাৰণ মানুহৰ ওপৰত টেক্স বঢ়াই দিব, গাড়ীৰ টেক্স বঢ়াই দিব, ফাইন বঢ়াই দিব, এনেধৰণৰ এই নীতিৰ বিৰুদ্ধে আমি মাত মাতি যাম। আৰু বিকল্প হিচাপে কি হোৱাটো ভাল, আমি তাৰ বাবে আমাৰ পৰামৰ্শ যদি বিচাৰে আমি পৰামৰ্শ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত।
9181 307 221.